শ্ৰদ্ধা আৰু আদৰণি জনাইছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, আমজনক মহোদয় শ্ৰীযুত দীপক চক্ৰৱৰ্তী শীৰ্ষতম পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব। অৱসৰৰ প্ৰাক মুহূৰ্তত মধুমিতা চক্ৰৱৰ্তী বাইদেউ স্থান প্ৰতিষ্ঠানসমূহ সমবেত উপস্থিত হোৱা মাননীয় চক্ৰৱৰ্তী ছাৰ আৰু আদৰণি জনাবলৈ সাৰ্বজনীন কেন্দ্ৰৰ সভাপতি শ্ৰীযুত অসীম চৌধুৰী ছাৰক অনুৰোধ জনাইছোঁ। আজিৰ অনুষ্ঠানৰ মধ্যমানী স্বৰূপ শ্ৰদ্ধাৰ চক্ৰৱৰ্তী ছাৰ আৰু থকা নগৰাঞ্চলবাসীক আদৰণি জনাবলৈ সাৰ্বজনীন কেন্দ্ৰৰ সভাপতি শ্ৰীযুত অসীম চৌধুৰী। When you get there, you will be able to see further. This is the vision of our Deepak Chaudhary sir. এইখিনি কথা কৈ মোৰ বক্তব্য সামৰি মাৰিব বিচাৰিছোঁ, অনুমতি বিচাৰিছোঁ। ধন্যবাদ।
চক্ৰৱৰ্তী ছাৰ আৰু শ্ৰীযুতা মধুমিতা চক্ৰৱৰ্তী বাইদেউ সাৰ্বজনীন কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ মনস্থ কৰিছোঁ। মাননীয় ছাৰ আৰু বাইদেউক মঞ্চলৈ আগবঢ়াই আনিবলৈ সাৰ্বজনীন কেন্দ্ৰৰ সভাপতি শ্ৰীযুত অখিল চৌধুৰী আৰু সম্পাদক শ্ৰী ৰিপুণ শইকীয়াক অনুৰোধ জনাইছোঁ। প্ৰথমে আমি মাননীয় পৰিচালন সঞ্চালক শ্ৰীযুত দীপক চক্ৰৱৰ্তী ছাৰক আমাৰ অসমীয়া সমাজৰ চানেকি এখন পাটৰ চেলেং চাদৰেৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। চক্ৰৱৰ্তী ছাৰক পাটৰ চেলেং চাদৰ প্ৰদান কৰিব নুমলীগড় শোধনাগাৰ লিমিটেডৰ কাৰিকৰী সঞ্চালক শ্ৰীযুত এছ.আৰ. মেধি ছাৰে। শ্ৰীযুত মেধি ছাৰক মঞ্চলৈ আগবঢ়াই দিবলৈ কৌস্তৱ শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ। এয়া আমাৰ অতি শ্ৰদ্ধাৰ চক্ৰৱৰ্তী ছাৰক এখনি পাটৰ চেলেঙেৰে সন্মানিত কৰিছে আমাৰ কাৰিকৰী সঞ্চালক মহোদয় শ্ৰীযুত মেধি ছাৰ। এয়া এখন শৰাইৰে ছাৰক সন্মানিত কৰিছে আমাৰ বিত্ত সঞ্চালক শ্ৰীযুত সৌমেন্দ্ৰ কুমাৰ বৰুৱা ছাৰে। মধুমিতা চক্ৰৱৰ্তী বাইদেউৰ অৰিহণা সমানেই উল্লেখ। ধৰ্ম অনুৰাগী ব্যক্তিৰ সহধৰ্মিনী হৈও চক্ৰৱৰ্তী বাইদেউ আমাৰ নগৰাঞ্চলবাসীৰ হৈ সম্বৰ্ধনা জনাবলৈ আগবাঢ়ে। চক্ৰৱৰ্তী ছাৰে আমাৰ স্থানটো সম্বৰ্ধনা ৰাখিব। এটি স্মাৰক উপহাৰ হিচাপে দিছে। ধন্যবাদ ছাৰ। তথাৰ সুধীবৃন্দ, অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা অগ্ৰণী ভূমিকা লোৱা মাননীয় শ্ৰীযুত দীপক চক্ৰৱৰ্তী ছাৰক আমি এখনি সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰিবলৈ শ্ৰীযুত দীপক চক্ৰৱৰ্তীয়ে শ্ৰদ্ধা ভাজন মহাশয়। আজিৰ এই মনোৰম সন্ধিয়াৰ শুভ মুহূৰ্ত নুমলীগড় শোধনাগাৰৰ আৱাসীবৃন্দৰ তৰফৰ পৰা প্ৰথমে আপোনালৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম। এই সুমিষ্ট লগনত আপোনাৰ নিকট সান্নিধ্য লাভ কৰি আমি আটাইয়ে এক বিমল আনন্দ লভিছোঁ। শ্ৰদ্ধাৰ জ্ঞান বিকাশত নিজৰ বুদ্ধিদীপ্ততাৰ বলত 1976 চনতে গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ৰাসায়নিক বিষয়ত সোণৰ পদকসহ অভিযান্ত্ৰিক স্নাতক ডিগ্ৰী গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। জ্ঞান অন্বেষণৰ প্ৰতি থকা অদম্য স্পৃহাৰ বাবে 1981 চনত আমেৰিকাস্থ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সমগ্ৰ অসমবাসীলৈ কঢ়িয়াই অনা গৌৰৱৰ ধ্বজাৰে মহিমামণ্ডিত। ভাৰতীয় তেল নিগম, অসম তেল কোম্পানী, নিপকো আদিৰ লেখীয়া আগশাৰীৰ প্ৰতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা লৈ আহি নুমলীগড় শোধনাগাৰত আৰ্হিকৰণ পৰ্যায়তে যোগদানেৰে এক উল্লেখনীয় অৱদান আগবঢ়ালে। কৰ্মক্ষেত্ৰত এগৰাকী সুপ্ৰযুক্তিবিদ হিচাপে আপোনাৰ আছে সুকীয়া পৰিচয়। কৰ্ম বিচক্ষণতাৰ গুণতে আপুনি ইতিমধ্যে পৰ্যায়ক্ৰমে আহি নুমলীগড় শোধনাগাৰৰ কাৰিকৰী সঞ্চালক
আৰু শেষত পৰিচালক সঞ্চালকৰ দৰে সন্মানীয় আসনখন অলংকৃত কৰিবলৈ সক্ষম হৈছে। আপোনাৰ কাৰ্যকালত অঞ্চলটিৰ শিক্ষা, কলা, সাহিত্য, সংস্কৃতি তথা ক্ৰীড়া ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে কাৰ্যকৰী কৰা বিভিন্ন আঁচনিৰ যোগেদি অঞ্চলটিলৈ উন্নয়নৰ দিশত আগবঢ়োৱা অৱদানে সমাজৰ প্ৰতি থকা দায়বদ্ধতা নিখুঁতভাৱে প্ৰতিফলিত কৰিছে। কৰ্মক্ষেত্ৰত মানৱ সম্পদ উন্নয়নৰ দিশত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতি হিচাপে ইতিমধ্যে আপুনি CEO উইথ এছিয়ান অৰিয়েণ্টেশ্যন এক আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সেই শ্ৰদ্ধাৰ কৰ্মসূচী আন আন সামাজিক ক্ষেত্ৰৰ লগতে বিভিন্ন সময়ত নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত আয়োজিত বিভিন্ন অনুষ্ঠানত দিহা পৰামৰ্শ তথা কায়িক উপস্থিতিৰে আমাক সদায় উৎসাহিত কৰি আহিছে। এই আপাততে আপোনালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ আদৰ্শৰাজি আমি শোধনাগাৰ আৱাসীবৃন্দই সদায় মনত ৰাখিম। আজি এই অনুষ্ঠানত সদম্পতি উপস্থিত থাকি আপুনি আমাক যিভাৱে ধন্য কৰিব সেয়া শলাগিবলৈ আমাৰ ভাষাৰ অভাৱ। মাথো গুণগ্ৰন্থ হিচাপে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু তথা পৰিয়ালৰ সামগ্ৰিক মংগল কামনাৰে মংগলময়ৰ ওচৰত প্ৰাৰ্থনা জনাই এই সম্বৰ্ধনা পত্ৰ অৰ্পণ কৰিব। ধন্যবাদেৰে নুমলীগড় শোধনাগাৰৰ সমূহ আৱাসীৰ হৈ সাৰ্বজনীন কেন্দ্ৰ পৰিচালনা সমিতি ৰিপুণ শইকীয়া সম্পাদক, অসীম চৌধুৰী সভাপতি, দিনাংক 27 মাৰ্চ 2014। ধন্যবাদ। লংবং লেডিজ ক্লাবৰ সাধাৰণ সম্পাদিকা শ্ৰীযুতা বন্দনা শইকীয়াই এখনি সফুৰাৰে শ্ৰীযুত চক্ৰৱৰ্তী ছাৰক সম্বৰ্ধনা জনাব। ৰামচালি ক্লাব অফিচাৰক সম্বৰ্ধনা জনাব। ৰামচালি ক্লাব এতিয়া অমৰেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে শ্ৰীযুতা বাইদেউ সম্বৰ্ধনা জনাইছে। এখনি সফুৰাৰে আমাৰ চক্ৰৱৰ্তী ছাৰক সম্বৰ্ধনা জনাইছে লকুৰ আৰ্ট এণ্ড মিউজিক স্কুলে। আমাৰ শ্ৰদ্ধাৰ বাইদেউ শ্ৰীযুতা মধুমিতা চক্ৰৱৰ্তী লকুৰ কলা আৰু সংগীত বিদ্যালয়ৰ সভানেত্ৰী আছে। গতিকে তেখেতক আমি এখনি ক্ষুদ্ৰ মানপত্ৰ দিব বিচাৰিছোঁ। মানপত্ৰখন মই পাঠ কৰি দিছোঁ। নুপুৰ কলা আৰু সংগীত বিদ্যালয়ৰ প্ৰাক্তন সভানেত্ৰী শ্ৰীযুতা মধুমিতা চক্ৰৱৰ্তী বাইদেউলৈ আন্তৰিক সম্বৰ্ধনা। দিনাংক 27/3/2014। শ্ৰদ্ধা ভাজনিছোঁ। নুমলীগড় শোধনাগাৰ নগৰাঞ্চলস্থ নুপুৰ কলা আৰু সংগীত বিদ্যালয়ৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ আন্তৰিক অভিনন্দন। কৰ্মজীৱনৰ প্ৰতি স্তৰে স্তৰে আপুনি কৰা কামৰ প্ৰতিফলন ঘটাই শিক্ষয়িত্ৰীৰ দৰে মহান দায়িত্ব পালন কৰাৰ উপৰিও আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী হিচাপেও 2002 পৰা 2003 বৰ্ষলৈ আপুনি যি সেৱা আগবঢ়াই আহিছিল তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰওঁ। আপোনাৰ আদৰ্শ আৰু কৰ্মপ্ৰেৰণা নতুন প্ৰজন্মৰ বাবে উৎসাহ আৰু অনুপ্ৰেৰণাৰ উৎস। ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন প্ৰদান কৰক। এই কামনাৰে প্ৰণৱ শইকীয়া প্ৰশাসক, অমৰেন্দ্ৰ নাথ চৌধুৰী সম্পাদক, হেমন্ত কুমাৰ নাথ সভাপতি, নুপুৰ আৰু সংগীত বিদ্যালয়, নুমলীগড় শোধনাগাৰ নগৰাঞ্চল, গোলাঘাট। ধন্যবাদ। ছাৰক এখন প্ৰধান কৰ্মচাৰীয়ে সম্বৰ্ধনা জনাইছে আৰু সম্পাদক ৰমেশ চন্দ্ৰ শৰ্মা হাজৰিকাই এখনি ফুলাম গামোচা আৰু
আৰু এটি ফুলৰ থোপাৰে বাইদেউক সন্মানিত কৰিছে। মাননীয় শ্ৰীযুত দীপক চক্ৰৱৰ্তী দেৱ, শ্ৰীযুত মণিমুদান চক্ৰৱৰ্তী, উপস্থিত সুধীবৃন্দ আৰু কণ কণ মোৰ মৰমৰ ল'ৰা ছোৱালী, ভাইটি ভণ্টিহঁত, আজি সভাৰ উদ্দেশ্য আপোনালোকে জানে। অৱসৰৰ প্ৰাক মুহূৰ্তত আমি আটাইয়ে গোট খাই এই মহান ব্যক্তিজনক আমাৰ মাজৰ পৰা যাব বুলি গম পাই আমি তাৰ আগত প্ৰাক মুহূৰ্তত তেখেতক সম্বৰ্ধনা জনাইছোঁ। কাৰণ ওতঃপ্ৰোতভাৱে তেখেতে প্ৰত্যেকটো অনুষ্ঠানৰ সৈতে আছিলে আৰু আমাক সকলোকে উৎসাহ যোগাইছিলে প্ৰত্যেকটো আমাৰ কাৰ্যতে। আৰু সেই উপলক্ষে আজি আমি গোট খাই আমি এই সম্বৰ্ধনা জনাবলৈ পাই নিশ্চয় আমি আটাই সুখী হৈছোঁ। যদিও আজি এটা বিষাদৰ দিন, কিন্তু মই আগতে কোৱা হৈছে আৰু মই আকৌ ক'ব বিচাৰিছোঁ যে বিদায় মানুহৰ মনতহে আচলতে বিদায় নহয়, কাৰণ মানুহৰ মন থাকিলে সেইটো বিদায় নহয়। এইখিনিকে মই আজি সামৰিছোঁ আৰু তেখেতৰ পৰিয়ালৰ সকলোলৈ আন্তৰিক শুভেচ্ছা জনাই আৰু নতুন বছৰ আহিব ওলাইছে, নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ জনাইছোঁ আৰু এইখিনিকে কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। জয় জয়তে মই আপোনালোক সকলোকে আমাৰ দুয়োৰে ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিয়নো আজি এই সন্ধিয়া 27 তাৰিখ মাৰ্চ মাহৰ 2014 চন এটি অতি আপুৰুগীয়া দিন আমাৰ বাবে। আপোনালোক সকলোৱে মিলি মোক আৰু মোৰ পত্নীক ইমান মৰম চেনেহ দেখুওৱাৰ কাৰণে আমি সঁচাকৈ আভাৰী আৰু আপ্লুত হৈ পৰিছোঁ। তাৰ বাবে মই পুনৰ আমাৰ দুয়োৰে আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি নুমলীগড় শোধানাগাৰৰ প্ৰতিষ্ঠা দিনৰ পৰা যেতিয়া আমাৰ নগৰাঞ্চলত একোৱেই নাছিলে, মাত্ৰ কিছুমান গছৰ পুলি আৰু সৰু সৰু ঘাঁহ বন আছিলে, তেতিয়াৰ দিনৰ পৰাই নুমলীগড় শোধানাগাৰৰ নগৰ অঞ্চল লাহে লাহে গঢ়ি উঠিছে। আৰু এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে সেই সময়ত যিসকল ব্যক্তিয়ে বোকা গছকি ধূলি খাৱতি ৰ'দ হৈ আমাৰ নগৰাঞ্চলৰ আৱাসিক বা কমিউনিটি চেণ্টাৰৰ বা বাকী যিবোৰ আমাৰ নগৰাঞ্চলৰ সা সুবিধা গঢ়ি তুলিছিল, আৰু তেখেতসকল আজি আমাৰ ইয়াত নাই। তেখেতসকলে আমাতকৈ বহু আগতে ইয়াৰ পৰা ৰিটায়াৰ হৈ গুচি গৈছে। আৰু যিসকলে ইয়াত অৱদান যোগাই গৈছিল, আহক আজি সকলোৱে মিলি তেওঁলোকক আমি সোঁৱৰণ আৰু আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰোঁ। লাহে লাহে নুমলীগড় শোধানাগাৰৰ নগৰ অঞ্চল ধন ধৰি উঠিলে আৰু এটাৰ পিছত এটা অনুষ্ঠান গঢ় লৈ উঠিলে। যেনেকৈ কলিয়ানী ক্লাব, ৰাংচাৰী ক্লাব, নুপুৰ অসম সাহিত্য সভা, লায়ন্স ক্লাব, আমাৰ নিজৰ কোঅপাৰেটিভ, এনেধৰণে বেলেগ বেলেগ দিশত এটা এটাকৈ নতুন অনুষ্ঠান ধন ধৰি উঠিলে। আৰু প্ৰত্যেকটো অনুষ্ঠানতে আমাৰ নগৰাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিয়ে জড়িত হৈ আছে যিকোনো প্ৰকাৰে। আৰু আমি অতি গৌৰৱ অনুভৱ কৰোঁ যেতিয়া বেলেগে কয় যে নুমলীগড়ৰ প্ৰত্যেকটো অনুষ্ঠানেই সদায় সমাজৰ প্ৰতি দায়বদ্ধতা ৰাখি কাম কৰি আহিছে।
অতি সচেতনভাৱে কাম কৰি আহিছে আৰু নিজৰ মাজত যিখন মিলাপ্ৰীতি আছে যিখিনি মিলাপ্ৰীতি আছে সেই মিলাপ্ৰীতি অসমৰ বাকী অনুষ্ঠানবিলাকৰ এটি উদাহৰণস্বৰূপ কাৰণ আমাৰ নুমলীগড়ৰ যিসকল ব্যক্তি আছে পৰিয়াল আছে তেওঁলোকে যিটো কামেই কৰে অতি একাগ্ৰতাৰে কৰে আৰু অতি নিয়াৰিকৈ কৰে সেইকাৰণে আমাৰ প্ৰত্যেকটো অনুষ্ঠানেই অতিকৈ ছাকচেছফুল আৰু মই আশা ৰাখিছোঁ যে ভৱিষ্যতেও যাতে প্ৰত্যেকটো অনুষ্ঠান সদায় সময়ৰ লগত আগবাঢ়ি যায় আৰু প্ৰত্যেকটো অনুষ্ঠানেই এটা এটা ডাঙৰ অনুষ্ঠান ৰূপে গঢ়ি উঠে কিন্তু তাৰ মাজতে আমাৰ সকলো অনুষ্ঠান একেগোট হৈ যিটো আমাৰ সাৰ্বজনীন কেন্দ্ৰ আছে বা সাৰ্বজনীন অনুষ্ঠান আছে যাক আমি কমিউনিটি চেণ্টাৰ বুলি কওঁ তাত প্ৰত্যেকটো অনুষ্ঠানৰ বৰঙণি আৰু NRLৰ ফালৰ পৰা বৰঙণি অতি প্ৰয়োজনীয় কিয়নো এই অনুষ্ঠানটোৱে সাৰ্বজনীন কেন্দ্ৰৰ কৰ্মকৰ্তাসকলে বাকীবোৰ অনুষ্ঠানত সামৰি সদায় সমূহীয়াভাৱে ইয়াত বহুত ধৰণৰ কাৰ্য কৰি আহিছে আৰু প্ৰত্যেকটোতে সুবিধা পালেই মই আহি পেলাই দেখা দিওঁ বা উপভোগ কৰোঁ ৰাংচালি ক্লাব ৰংমন ক্লাব কলিয়নী ক্লাব বা যিকোনো অনুষ্ঠানতে হওক সাহিত্য সভা নুপুৰ প্ৰত্যেকটো অনুষ্ঠানতে গৈ আমি অতি আনন্দ পাওঁ আৰু লগতে আমাৰ কলা সংস্কৃতি সাহিত্যৰ বিষয়ে বহুত কথা নিজে শিকিবলৈ পাওঁ সদায় কোৱা হয় যে NRL ইজ এ লাৰ্ণিং অৰ্গেনাইজেশ্যন আৰু আমি ইজনে সিজনৰ পৰা ইটো সিটো অনুষ্ঠানৰ পৰা সদায় শিকি আহিছোঁ আৰু এই ট্ৰেডিশ্যন যাতে সদায় অটুট ৰাখে এইখিনিতে মোৰ এষাৰি কথা মনত পৰিছে যে আমাৰ নগৰাঞ্চলত এতিয়া হয়তো প্ৰায় 4,000 আৱাসী আছে আৰু প্ৰত্যেকজন আৱাসীৰে বা প্ৰত্যেকজন ফেমিলিৰে যি দায়বদ্ধতা তেওঁলোকে সদায় পালন কৰি আহিছে এয়া যাতে সদায় অটুট ৰাখে আৰু আমাৰ এখন সমাজ হিচাপে ইয়াত গঢ় লৈ উঠিছে ইমান বছৰে নগৰাঞ্চলৰ অনুষ্ঠানৰ বাদেও নুমলীগড় ৰিফাইনেৰী এখন সমাজ হিচাপে গঢ়ি উঠিছে আৰু এইখন সমাজৰ ওপৰত প্ৰত্যেকজন বাহিৰৰ মানুহৰ ব্যক্তিৰে চকু আছে আৰু সেয়েহে যাতে আপোনালোকে সদায় এই সন্মান অটুট ৰাখি এইধৰণে আমি কাম কৰি যাওঁ আৰু নগৰাঞ্চলৰ উন্নতিৰ কাৰণে নুমলীগড়ৰ উদানগৰৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সদায় চেষ্টা কৰি অহা হৈছে যেনে আমাৰ খেলা ধূলাৰ সা সুবিধা শিল্প চৰ্চা কৰা সাহিত্য চৰ্চা কৰা সা সুবিধা যিমান পাৰি নুমলীগড়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সদায় কৰি অহা হৈছে আৰু ভৱিষ্যতেও যাতে মই অনুৰোধ ৰাখি যাম NRLৰ মেনেজমেণ্টৰ ওচৰত যাতে তেওঁলোকে নগৰাঞ্চলখন আৰু আধুনিক আৰু উন্নত কৰে আৰু যাতে প্ৰসাৰ কৰাৰ চেষ্টা কৰে আমাৰ আছে কিছু অসুবিধা এই অসুবিধাখিনি যাতে চকু দি পেলাই দূৰ কৰা হয় যাতে ভৱিষ্যতে আমি সকলোৱে এই নগৰাঞ্চলত অতি সুখ শান্তি আৰু মিলাপ্ৰীতিৰে থাকিব পাৰোঁ আমাৰ বাকী অনুষ্ঠানৰ লগতে DPS নুমলীগড় বিবেকানন্দ কেন্দ্ৰ NRL হস্পিটেল এই সকলো ইয়াত আছে আৰু সকলোৱে মিলিজুলি আমি একেলগে সদায় গৰ্ব অনুভৱ কৰোঁ যে আমি নুমলীগড় উদানগৰৰ নগৰাঞ্চলৰ এজন বাসিন্দা এই গৌৰৱ যাতে সদায় আমাৰ মাজত থাকে আৰু এই গৌৰৱক লৈ মই ইয়াৰ পৰা অৱসৰ লৈ যাম আৰু ভৱিষ্যতে আপোনালোকক নিশ্চয় লগ পাম সুবিধা পালে ইয়াত আহিম আৰু আপোনালোকৰ লগত আলাপ কৰিম বা লগ পাম আৰু ইয়াৰ যি ধুনীয়া আমাৰ ফাংচনবিলাক হয় বিহু ফাংচন হওক বা যিকোনো এটাই অনুষ্ঠানৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটোৱেই ইমান ধুনীয়াকৈ কৰা হয় আহি পেলাই নিশ্চয় ভৱিষ্যতেও উপভোগ কৰিম পুনৰ মই আপোনালোক সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আগন্তুক ৰঙালী বিহুৰ বাবে ওলগ জনালোঁ আৰু এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ
খুজিছোঁ যে আমাৰ নগৰ অঞ্চলত যদিও বহুতো অনুষ্ঠান আছে, কলিয়ানী ক্লাবতো এটা লাইব্ৰেৰী আছে, ৰাংচালী ক্লাবতো এটা লাইব্ৰেৰী আছে, কিন্তু আমাৰ ইয়াত এটা কমন লাইব্ৰেৰী হিচাপে নাই আজিলৈকে। গতিকে আমি আশা কৰিছোঁ যে বা ভাবিছোঁ যে এই কমিউনিটি চেণ্টাৰৰ আণ্ডাৰত যদি আমি এটা চেণ্ট্ৰেল লাইব্ৰেৰী কৰিব পাৰোঁ, তেতিয়া আমাৰ কমিউনিটিৰ প্ৰত্যেকজন সদস্যৰ এই লাইব্ৰেৰীৰ অনুষ্ঠানত এটা মিলা প্ৰীতিৰ ভাৱ গঢ়ি উঠিব, লগতে জ্ঞানৰ প্ৰসাৰ হ'ব। আমাৰ শিশুসকলেও সেই লাইব্ৰেৰীত আহি পেলাই চৰ্চা কৰিব পাৰিব আৰু এটা অতি সুন্দৰভাৱে এটা আমি চেণ্ট্ৰেল লাইব্ৰেৰী ইয়াত কৰাৰ প্ৰয়াস কৰিব লাগে। আৰু তাৰ বাবে মই আজি ইয়াত ডাইৰেক্টৰ টেকনিকেল উপস্থিত আছে, ডাইৰেক্টৰ ফাইনেন্স আছে, GM HR আছে, GM ফাইনেন্স আছে, সকলোকে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এটা প্ৰজেক্ট হিচাপে লয় আৰু আমাৰ কমিউনিটি চেণ্টাৰক প্ৰসাৰ কৰি পেলাই অৱয়বটো বঢ়াই পেলাই যাতে এটা লাইব্ৰেৰীৰ কাৰণে স্থান ওলায় আৰু ভৱিষ্যতে যাতে সেই লাইব্ৰেৰীটো সকলোৰে অনুদান বা কোম্পানীৰ অনুদান দি তাক অতি সুন্দৰভাৱে বেলেগ অনুষ্ঠানৰ দৰে মৰমেৰে গঢ়ি তোলে। এই উদ্দেশ্য ৰাখি আশাত ৰাখি আমি দুয়োৰে ফালৰ পৰা কমিউনিটি চেণ্টাৰৰ ভৱিষ্যত লাইব্ৰেৰীৰ কাৰণে এটি ক্ষুদ্ৰ অনুদান আগবঢ়াব খুজিছোঁ আৰু তাৰ কাৰণে মই সভাপতি শ্ৰী অসীম চৌধুৰীক ষ্টেজলৈ আমন্ত্ৰণ কৰিছোঁ। আৰু এইখিনি কৈ আপোনালোকলৈ পুনৰ মই জুৰি আৰু মোৰ হৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ। শ্ৰদ্ধেয় জীৱন চক্ৰৱৰ্তী মহোদয়ে কমিউনিটি চেণ্টাৰৰ লাইব্ৰেৰীটোৰ কাৰণে 30,000 টকাৰ অনুদান আগবঢ়াইছে। মই সেইখন শুনি ৰাইজক এইটো অৱগত কৰোঁ আৰু কমিউনিটি চেণ্টাৰৰ ফালৰ পৰা সকলো সহযোগ আমি কৰিম এই লাইব্ৰেৰীটো বৃহৎ কৰি তোলাৰ কাৰণে। ধন্যবাদ। শোধনাগাৰৰ পৰিচালনা সঞ্চালক মাননীয় শ্ৰীযুত বিকাশ চক্ৰৱৰ্তী ডাঙৰীয়া, তেখেতৰ সহধৰ্মিনী শ্ৰীযুতা মধুমিতা চক্ৰৱৰ্তী বাইদেউ, উপস্থিত কাৰিকৰী সঞ্চালক শ্ৰীযুত পদাৰাম মেধি ডাঙৰীয়া, মাননীয় বিত্ত সঞ্চালক শ্ৰীযুত সৌমেন্দ্ৰ কুমাৰ ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, সন্মানীয় মহিলা আৰু শিশুসকল, 1985 চনৰ 14 আগষ্টৰ মাজনিশা নতুন দিল্লীত সম্পাদিত হৈছিল ঐতিহাসিক অসম চুক্তি। সেই চুক্তিৰে এটা দফা সন্নিৱিষ্ট হৈছিল অসমত চতুৰ্থটো তেল শোধনাগাৰ স্থাপনৰ কথা। অন্যান্য বহুতো দফাৰ দৰে শোধনাগাৰ স্থাপনৰ এই দফাটো হয়তো চৰকাৰী মুগাবৰণৰ ফাইলতে আবদ্ধ হৈ থাকিলেহেঁতেন, যদিহে এজন কৰ্মোদ্যম যুৱ অভিযন্তা এই ক্ষেত্ৰত আগবাঢ়ি নাহিলেহেঁতেন। পিছে কোননো আছিল সেই স্বদেশ আৰু স্বজাতিক ভাল পোৱা প্ৰচণ্ড আত্মবিশ্বাসী যুৱ অভিযন্তা? ঐতিহাসিক উষানগৰী তেজপুৰৰ এক সংস্কৃতিবান পৰিয়ালত জন্ম লৈ তেজপুৰ গভৰ্ণমেণ্ট স্কুলৰ পৰা 1971 চনত পৰীক্ষাতেৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা 1976 চনত সৰ্বকালৰ ৰেকৰ্ড ধ্বংস কৰি সোণৰ পদক লৈ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰা 1981 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি ইলিনয়ছৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিং বিষয়ৰ
মেধা সম্পন্ন যুৱকজন। ইচ্ছা কৰাহেঁতেন বহুতৰ দৰে বিদেশত চাকৰি কৰি স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু স্বদেশ প্ৰীতি আৰু পৰিয়ালৰ দায়বদ্ধতাই তেখেতক আকৌ অসমলৈ ঘূৰাই। অসাধাৰণ ব্যক্তিত্ব সম্পন্ন সেই যুৱকজন হৈছে আমাৰ অতি শ্ৰদ্ধাৰ, অতি মৰমৰ, অতিকে আপোন আৰু নুমলীগড় শোধনাগাৰ পৰিচালন সঞ্চালক শ্ৰীযুত দীপক চক্ৰৱৰ্তী। আজি চক্ৰৱৰ্তী ছাৰৰ চাকৰি জীৱনৰ অৱসৰৰ প্ৰাক মুহূৰ্ত তেখেতৰ কৰ্মজীৱনৰ বিচিত্ৰ গাথাসমূহ বিশ্লেষণ কৰিবলৈ গৈ বাৰে বাৰে উজুতি খাইছোঁ। আৰম্ভ কৰি ক'ৰ পৰা আৰু শেষেইটা কৰি ক'ত? এওচি, নিটকো আদি প্ৰাচুৰ্যৰে ভৰা সংস্থাৰ পৰা চাকৰি বাদ দি এটা অংকুৰিত নোহোৱা একবিধানীৰ প্ৰথমজন স্থায়ী বিষয়া হিচাপে 1987 চনত যোগদান কৰিছিল চক্ৰৱৰ্তী ছাৰে। সপোন দেখিছিল তেওঁ এটা সৰ্বাংগ সুন্দৰ অত্যাধুনিক প্ৰযুক্তি সম্পন্ন শোধনাগাৰ, নতুন দিল্লীত 2টা কোঠালীৰ কাৰ্যালয় খুলি A4 সাইজৰ কাগজত স্কেচ বনাইছিল শোধনাগাৰ। কেন্দ্ৰীয় চৰকাৰৰ অফিচে তাঁত পাতি কৰি একত ৰিফাইনাৰীত নুমলীগড় শোধনাগাৰ হিচাপে স্থায়িত্ব প্ৰদান কৰিছিল তেওঁ। নতুন দিল্লীৰ 2টা কোঠাৰ কাৰ্যালয়ত A4 সাইজৰ কাগজত অংকুৰিত হোৱা নুমলীগড় শোধনাগাৰ এতিয়া 21 বছৰীয়া সফল ডেকা। নানা ঘাট প্ৰতিঘাত পাৰ হৈ অহা এটা সুস্থ সবল ডেকা, আৰু যিটো ডেকাই দেশৰ আৰ্থ সামাজিক উন্নতিৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। জগতখন পৰিৱৰ্তনশীল সময় আৰু মানুহৰ জীৱনটো একদম আশ্চৰ্যজনকভাৱে পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীল জীৱনটোত মানুহে যেনেকৈ নিজকে খাপ খুৱাই আগবাঢ়ি যাব লাগিব, অন্যথা বোৱতী নৈৰ পাৰত জাতি হৈ পৰি থাকিব লাগিব। উদ্যোগ জগতখনত পৰিৱৰ্তনবোৰ আৰু অধিক তীব্ৰ আৰু নিৰ্মম। আজি যিটো আটাইতকৈ উন্নত প্ৰযুক্তিবিদ্যা কাইলৈ হৈ পৰে ই অচল। এই পৰিৱৰ্তনৰ লগত খাপ খুৱাই উদ্যোগতা আগবাঢ়িব নোৱাৰিলে উদ্যোগৰ ভৱিষ্যত অন্ধকাৰ। ঠিক এইখিনিতে প্ৰকাশ পায় উদ্যোগৰ মুৰব্বীগৰাকীৰ দূৰদৰ্শিতা। চক্ৰৱৰ্তী ছাৰৰ এই দূৰদৰ্শী মননশীল চিন্তাৰ ফচল হৈছে MS প্লেন, সিংগুজিটি ৰান, DQP, NSCO, ৱেক্স প্ৰজেক্ট, চিলিগুৰি মাৰ্কেটিং টাৰ্মিনেল, ডিজেল, পেট্ৰল আদি খুচুৰা ব্যৱসায় বন্ধ ইত্যাদি। কিন্তু তেখেতৰ আটাইতকৈ বহুমূলীয়া আৰু নুমলীগড় শোধনাগাৰৰ ভৱিষ্যতৰ লগত জড়িত হৈ থকা প্ৰকল্পটো হৈছে নুমলীগড় ৰিফাইনাৰী এক্সপানশ্যন। আফচোচ তেখেতে যদি আৰু কিছুদিন সময় পালেহেঁতেন আমাৰ শোধনাগাৰত। 21 বছৰীয়া শোধনাগাৰৰ পৰিক্ৰমা বৰ মসৃণ নাছিল। অসুবিধাজনক ভৌগোলিক স্থিতি, বিভিন্ন কাৰণত উপযোগী প্ৰকল্পৰ কৰ্মবিৰতি, গধুৰ সা সৰঞ্জামৰ যাতায়াত ব্যৱস্থা, বিভিন্ন মহলৰ পৰা অহা উপযোগী হেঁচা, উৎপাদিত সামগ্ৰীৰ বিতৰণ, খাৰুৱা তেলৰ অভাৱ আদিয়ে শোধনাগাৰটোৰ বাণিজ্যিক সফলতাৰ ক্ষেত্ৰত সন্দেহৰ উদ্ৰেক ঘটালেও শ্ৰীযুত চক্ৰৱৰ্তী ছাৰৰ সুপৰিচালনাত বৰ্তমানলৈ শিল্প উদ্যোগৰ ক্ষেত্ৰত সৰম্ভে থিয় হৈ থাকিব পাৰিছে। তেখেতৰ শোধনাগাৰ কাৰ্যালয়ৰ ভিতৰত 2012-13 বৰ্ষটোৱে হৈ গৈছে আটাইতকৈ দুঃসময়ৰ বছৰ। 2টাকৈ বিধ্বংসী অগ্নিকাণ্ড জগৰি যোৱাৰ পিছত যি বিচক্ষণতা পৰিস্থিতিত চম্ভালি লৈ নিৰ্ধাৰিত সময়ত গোট 2টা কাৰ্যক্ষম কৰি তুলিছিল, সেইটো আছিল অভূতপূৰ্ব, অপূৰ্ব। পিছে কিনো আছিল তেখেতৰ সেই জানুদণ্ড, যাৰ সহায়ত ঘূৰ্ণী বতাহত পাক খাই পৰা শোধনাগাৰটো সুকলমে আগবঢ়াই লৈ যাব পাৰে। চক্ৰৱৰ্তী ছাৰ মানুহজন হ'ল প্ৰচণ্ড আত্মবিশ্বাসী আৰু সহকৰ্মীৰ ওপৰত থকা গভীৰ আস্থা।
বিষয়ৰ ওপৰত থকা গভীৰ জ্ঞানৰ প্ৰভাৱত মুহূৰ্ততে তেখেতে দিব পাৰিছিল দ্বিধাহীন সিদ্ধান্ত। যিকোনো দুৰ্যোগত তেখেতে সেনাপতিৰ দৰে সন্মুখৰ পৰা নেতৃত্ব দিছিল। পৰিকল্পিত শ্বাটডাউনেই হওক বা অপৰিকল্পিত শ্বাটডাউনেই হওক, তেখেতে ফিল্ডতে বেছি সময় অতিবাহিত কৰিছিল। আগন্তুক শ্বাটডাউনবোৰত আমি আপোনাক বৰ বেয়া ধৰণে মিছ কৰিব বিচাৰোঁ। অকল দুৰ্যোগ প্ৰশমনতে তেখেত সিদ্ধহস্ত আছিল তেনে নহয়। তেখেতৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু সহকৰ্মী সকলো ক্ষেত্ৰতে উৎসাহ যোগাই যোৱাটো আছিল আন এটা বৈশিষ্ট্য। যিকোনো পৰ্যায়ৰ কৰ্মচাৰী তেখেতৰ ওচৰত অতি সহজে কৰ্মব্যৱস্থা ও আঁচনিসমূহ খোলাখুলিকৈ আলোচনা কৰিব পাৰিছিল। উৎকৃষ্টতাৰ প্ৰতি থকা সদা সচেতন ছাৰৰ ওচৰত নতুন ধনাত্মক পৰিকল্পনা উপস্থাপন কৰিলে তেখেতে মুহূৰ্তৰ ভিতৰতে সিদ্ধান্ত লৈ কৈছিল, গো হে হুইচ ষ্টপিং ইউ। শোধানাগাৰৰ পৰিয়ালবৰ্গ আৰু সমাজৰ দায়বদ্ধতাৰ ওপৰত তেখেত আছিল সদা সচেতন। শোধানাগাৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত সঁচা অৰ্থত জড়িত হৈছিল আৰু তাৰ প্ৰমাণ এই আজিৰ সম্বৰ্ধনা অনুষ্ঠান। উল্লেখ কৰিব পাৰি যে সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য কৰি তেখেতৰ কাৰ্যকালতে CSR বাবে এটা সুকীয়া গোট স্থাপন কৰিছিল। তেখেতৰ কাৰ্যকালতেই অসম সাহিত্য সভাৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা আৰু মামণি ৰয়ছম গোস্বামী বাইদেউ ৰাষ্ট্ৰীয় সংহতি বঁটা আমাৰ নুমলীগড় সদায় স্পন্সৰ কৰিবলৈ সক্ষম হৈছে। ই এক তেখেতৰ সূক্ষ্ম কলাবোধৰ এটা পাণ্ডিত্যপূৰ্ণ পৰিচয়। সঁচা অৰ্থত তেখেত আছিল এজন শিল্পী, কাৰিকৰী শিল্পী আৰু কলা সংস্কৃতিৰ শিল্পী। কাৰিকৰী শিল্পী এইবাবে যে যি শোধনাগাৰৰ পৰিকল্পনাৰ স্কেচ প্ৰথমতে অংকন কৰিছিল। আজি শোধনাগাৰ আৰু নগৰ অঞ্চলত যিবিলাক ৰঙৰ কম্বিনেশ্যন কৰি ঘৰবোৰ দিয়া হৈছে, আপোনালোক হয়তো বহুতেই নাজানে যে সেই পৰিকল্পনা আৰু তাৰ স্থায়িত্ব প্ৰদান কৰিছিল আমাৰ চক্ৰৱৰ্তী ছাৰে। এণ্টাৰপ্ৰাইজৰ CEO উইথ HR অৰিয়েণ্টেশ্যন বঁটাৰে বিভূষিত হোৱা। এইখিনিতে মই উল্লেখ নকৰিলে দোষে চুব যে মানুহে কয় প্ৰতিগৰাকী সফল ব্যক্তিৰ পাছত এগৰাকী মহিলা থাকে। কথাখিনি মই অলপ বেলেগ ধৰণে ক'ব খুজিছোঁ। মই কওঁ চক্ৰৱৰ্তী ছাৰৰ সফলতাৰ পাছত নহয়, কাষত তেখেত এগৰাকী মহিলা আছে আৰু তেখেত হৈছে তেখেতৰ পৰিবাৰ। আমাৰ শ্ৰদ্ধা মৰমৰ আদৰৰ শ্ৰীযুতা মধুমিতা চক্ৰৱৰ্তী বাইদেউ। সুখী পৰিয়ালটোলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। শ্ৰীযুত দীপক চক্ৰৱৰ্তীদেৱ, শ্ৰদ্ধাৰ বাইদেউ শ্ৰীযুতা মধুমিতা চক্ৰৱৰ্তী, শোধনাগাৰৰ মাননীয় কাৰিকৰী সঞ্চালক মহোদয়, মাননীয় বিত্ত সঞ্চালক মহোদয়, জ্যেষ্ঠ মহাপ্ৰবন্ধক আৰু মহাপ্ৰবন্ধকসকল, জ্যেষ্ঠ বিষয়া আৰু আমাৰ তেখেতক উপবিষ্ট নগৰাঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা বিষয়ববীয়া সদস্য তথা
পুৰণাগৰৰ পৰিয়ালবৰ্গ জয় জয় মই আপোনালোক সকলোকে এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰিছোঁ। মানুহ মহান হয় কৰ্ম, সততা নিষ্ঠা আৰু আন্তৰিকতাৰে যদি কৰ্ম কৰে তাত সফলতা লাভ কৰিব পাৰে আৰু সেই সফলতাই হয় সমাজ তথা দেশৰ কাৰণে মংগলৰ কাৰক। মহোদয়, আপুনি 1993 চনৰ এপ্ৰিল মাহতে এই শোধনাগাৰটোৰ আপুনি এই শোধনাগাৰটো জইন কৰি সুদীৰ্ঘ 20 বছৰ কাল বিভিন্ন পদবীত আপুনি দায়িত্ব পালন কৰি আজি পৰিচালন সঞ্চালকৰ দৰে এক মহান দায়িত্ব পালন কৰি আহিছে। আপোনাৰ কাৰ্যকালতে এই শোধনাগাৰটিয়ে ভাৰতৰ লগতে বিশ্বৰ দৰবাৰত এক উল্লেখনীয় স্থান অধিকাৰ কৰিছে। আপোনাৰ কাৰ্যকালত শোধনাগাৰৰ উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত কৰাৰ বাবে কেইটামান নৱ প্ৰকল্প স্থাপন কৰি তাক কাৰ্যক্ষম কৰি তুলিবলৈ আপুনি সক্ষম হৈছে। শেহতীয়াকৈ শোধনাগাৰৰ ক্ষমতাৰ সম্প্ৰসাৰণৰ বাবে আপুনি যি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি সমূহ বিষয়া কৰ্মচাৰী লগতে অসমবাসী ৰাইজ আপোনাৰ ওচৰত আমি চিৰঋণী। মহোদয়, আপুনি শোধনাগাৰটোৰ সৰ্বাংগীন বিকাশৰ বাহিৰেও আপুনি শোধনাগাৰৰ নগৰাঞ্চলত থকা আৱাসিকসকলৰ সামাজিক, বৌদ্ধিক, মানসিক আৰু শৈক্ষিক বিকাশৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যি আন্তৰিক সহায় সহযোগিতা আগবঢ়াই গৈছে তাৰ বাবে আমি আপোনাক এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ আপোনাৰ ভৱিষ্যত জীৱন মংগলময় হওক। আজি এই বিদায় খেলত আমি সঁচাকৈ আপোনাক বিদায় দিবলৈ অতি মনোকষ্ট পাইছোঁ। মাত্ৰ আনুষ্ঠানিকতা আমি ৰক্ষা কৰিছোঁ। অনাগত দিনত আমি আপোনাক সদায় আমাৰ কাষত বিচাৰিম। আজি ৰাজহুৱা খণ্ডৰ উদ্যোগৰ প্ৰতি যি আক্ৰমণ তথা আশংকা বিশ্বায়নৰ বাবে আহি পৰিছে বা একাংশ স্বাৰ্থবাদী লোকৰ চক্ৰান্তৰ বলি হৈ ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাক ধ্বংসৰ মুখলৈ আগবাঢ়িছে, সেই আক্ৰমণ যাতে প্ৰতিহত কৰিব পাৰে তাৰ বাবে আপুনি সদায় আমি আশা কৰিছোঁ অতীন্দ্ৰ প্ৰহৰী হিচাপে আপুনি তীক্ষ্ণ নজৰ দি যাব এই কামনা কৰি আগত ৰঙালী বিহুৰ ওলগ জনাই আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি প্ৰভুৰ চৰণত ভক্তি নিবেদন আগবঢ়াই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। অতিথি শ্ৰীযুত চক্ৰৱৰ্তী ছাৰ আৰু শ্ৰীযুতা বাইদেউ প্ৰেক্ষাগৃহত নিৰ্দিষ্ট কৰি ৰখা তেখেতসকলৰ আসনত অতিথি তথা সকলোৱে এই নগৰাঞ্চলটো দেখি আপ্লুত হয়, অভিভূত হয় আৰু সকলোৱে একেমুখে কয় ইমান ধুনীয়া টাউনশ্বিপখন তেখেতসকলে বিশ্বৰ বহুত কম জেগাত দেখিছে। আৰু এই ইমান সৰ্বাংগ সুন্দৰ নগৰাঞ্চলখন গঢ়ি তোলা, এই নগৰাঞ্চলখনৰ সামাজিক আৰু সাংস্কৃতিক যিটো জীৱন, সেই সাংস্কৃতিক আৰু সামাজিক জীৱনটো ইমান সুন্দৰভাৱে গঢ়ি তোলা আমি সকলোৱে ক'ব লাগিব
আমার শ্রদ্ধার দীপক চকৰী স্যার আর শ্রদ্ধার জুলি বাইদেউ বহুখিনি বলিষ্ঠ আর যোগ্য অৰিহণা আছে। প্ৰথম হাত চাপৰটো আমি তেখেতসকলৰ সেই আমাৰ যিখন তেওঁলোকে নগৰাঞ্চল দি থৈ গ'ল ধুনীয়া, তাৰ বাবে সজোৰে হাত চাপৰি মাৰি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। সজোৰে মানে খুব জোৰে, গতিকে আৰু জোৰে মাৰিব লাগে। আজি এইটো প্ৰথম হাত চাপৰি আছিল। দ্বিতীয় হাত চাপৰিটো হ'ল আজি সভাখন আয়োজন কৰা হ'ল আমাৰ শোধনাগাৰৰ কাৰিকৰী সঞ্চালক শ্ৰীযুত সোণাৰাম মেধি, আমাৰ শোধনাগাৰৰ বিত্তীয় সঞ্চালক শ্ৰীযুত সৌমেন্দ্ৰ কুমাৰ বৰুৱা, শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক শ্ৰী বুনয় ডেকা, লগতে বাকী আমাৰ আটাইবোৰ জ্যেষ্ঠ বিষয়া দিহা পৰামৰ্শ মতে আজি অনুষ্ঠান আয়োজন কৰা হ'ল। এই অনুষ্ঠানটোত শোধনাগাৰ নগৰাঞ্চলৰ দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষা শ্ৰদ্ধাৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক, নুমলীগড় শোধনাগাৰৰ CISFৰ শ্ৰদ্ধাৰ ডেপুটি কমাণ্ডেণ্ট আৰু নগৰাঞ্চলৰ সমূহ আৱাসীৰ সহায় সহযোগিতাত আজি সুন্দৰভাৱে এই অনুষ্ঠানটো আমি পালন কৰিব পাৰিলোঁ। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণভাৱে বা বিশেষ চকুত পেলাবলগীয়াভাৱে কণ কণ ভাইটি ভণ্টিহঁতে ইমান উৎসাহেৰে আজিৰ এই সভাখন সফল কৰাত সহায় কৰিলে। দ্বিতীয়টো হাত চাপৰি আটাইবিলাকৰ লগতে সেই কণ কণ ভাইটি ভণ্টিসকলৰ বাবে সজোৰে মাৰিব লাগে। সজোৰে মানে খুব জোৰে। তৃতীয় আৰু শেষ হাত চাপৰি তাৰ লগে লগে ফলাফল প্ৰায় কাৰ্যসূচীটো শেষ কৰা যাব। শ্ৰদ্ধাৰ ছাৰ আৰু বাইদেউ আমি যাবকে বুলি নকওঁ, এই যাবকে শব্দটো খুব ভাল শব্দ নহয়। আমাৰ কথাটো হ'ল ছাৰ আৰু বাইদেউৰ লগত নুমলীগড় শোধনাগাৰৰ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ সম্পৰ্ক, সেই সম্পৰ্কটো কেতিয়াও শেষ নহয়। নুমলীগড় শোধনাগাৰৰ লগত নুমলীগড় শোধনাগাৰৰ টাউনশ্বিপৰ লগত তেখেতসকলৰ সম্পৰ্কটো সদায় অটুট থাকিব। আমি যেতিয়াই কিবা দিহা পৰামৰ্শৰ প্ৰয়োজন হয় তেখেতসকলক নিশ্চয় আমি তেতিয়া আমনি কৰিম। আমাৰ যেতিয়াই বিভিন্ন কাৰ্যক্ৰম নিমন্ত্ৰণ জনাম তেখেতসকলে নিশ্চয় ইয়াত আহি পেলাই আমাক কৃতাৰ্থ কৰিব লাগিব। আৰু তেখেতসকলৰ যেতিয়াই মন যায় নুমলীগড় শোধনাগাৰ নগৰাঞ্চললৈ নুমলীগড় শোধনাগাৰলৈ আহিবলৈ তেখেতসকল আহিব লাগিব। আৰু আমাৰ ফালৰ পৰা আমাৰ এই যিটো আন্তৰিকতা, এই যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধা সদায় অটুট থাকিব। সেইটো প্ৰতিশ্ৰুতিৰে আন্তৰিকতা আৰু শ্ৰদ্ধা সদায় অটুট থাকিব। সেইটো প্ৰতিশ্ৰুতিৰে তৃতীয় আৰু শেষবাৰ হাত চাপৰি আগতে ৰ'ব নামাৰিব, সজোৰে মাৰিব লাগে। এইখিনি কৈ শেষত আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি যথেষ্ট উৎসাহেৰে আজিৰ কাৰ্যসূচীটো পালন কৰিলে। আৰু ছাৰ বাইদেউ শেষবাৰৰ বাবে ব্যক্তিগতভাৱে মোৰ আন্তৰিক কৃতজ্ঞতা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে হৈ আকৌ শেষবাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ফলাফলৰ পৰা কাৰ্যসূচীটো সামৰিছোঁ। ধন্যবাদ। আজিৰ এই বিশেষ সম্বৰ্ধনা কাৰ্যসূচী সমাপ্ত হৈছে। ধন্যবাদ।